এই ল'ৰাজনে কি কৈ আছে তেওঁৰ কথাবিলাক শুনিলে আপোনাৰ গাৰ তেজ কিন্তু গৰম হৈ যাব। মই কিয় কৈছো আপোনাৰ গাৰ তেজ গৰম হৈ যাব, প্ৰথমে তেওঁৰ কথাবিলাক শুনি লওক এবাৰ। অসমীয়া নাজানে আপুনি? অসমীয়া ক'ব নোৱাৰে? दस साल से অসমীয়া থাকি না তো ওই তো সে থেকে থাকি এটি করে বেশি তো না ঘর তো বরপেটা পুতলাটারি অসমীয়া ক'ব নাজানে? অসমীয়া ও বাবা অসমীয়া শুনিছেনে? তেওঁ 10 বছৰৰ পৰা বাহিৰত থাকি আছে আৰু তেওঁৰ জন্ম কিন্তু অসমত হৈছে, কিন্তু তেওঁ অসমীয়া ক'ব নেজানে। কেলা বাংলাদেশী কাক কোৱা হয়? তহঁতৰ দৰে একাংশ মানুহবিলাকে বাংলাদেশী বুলি কোৱা হয়। তহঁতে অসমত থাক, অসমীয়াৰ সংস্কৃতি নেজানো, অসমীয়াৰ কালচাৰ নেজানো, অসমীয়া লেংগুৱেজ নেজানো, তহঁতে নিজকে আকৌ ক'বলৈ আহিছ আমি অসমীয়া হয়, আমি অসমৰ মানুহ হয়, আমি ভাৰতৰ মানুহ হয়। হা কেলা অসমত থাকিলে অসমীয়া জানিব লাগিব। কিমান দিনৰ পৰা বাহিৰত থাক তই? কিমান দিনৰ পৰা থাক? 10 বছৰৰ পৰা থাক। মই আজিলৈকে বাহিৰত যোৱা নাই। মই সৰুৰ পৰা কিন্তু ঘৰতে আছো আৰু গাঁৱতে ডাঙৰ দীঘল হৈছো। এতিয়ালৈকে মই বাহিৰত কোনো জাগাত যোৱা নাই। কিন্তু তথাপিও কেলা মোক যদি প্ৰশ্ন কৰ হিন্দী ক, বিহাৰী ক, অসমীয়া ক, বঙালী ক, কেলা মই উত্তৰ দিব পাৰিম বা ক'বলৈও পাৰিম। মোৰ চেনেলত যাই চা এবাৰ। হিন্দী, বঙালী, অসমীয়া, ভোজপুৰী বহুত কেইটা ভাষাত মই ভিডিঅ' বনাওঁ কণ্টিনিউ। মই অসমীয়াত যদি কথা পাতো তেতিয়াহ'লে কেলা তহঁতৰ দৰে একাংশ মিয়াবিলাকে মোক ধৰিবই নোৱাৰিবি মই কোন হয়, অসমীয়া হয় না বঙালী হয় না হিন্দীৱালা হয়, তহঁতে ধৰিবই নোৱাৰিবি। বিহাৰত যদি যাওঁ তেতিয়াহ'লে বিহাৰৰ মানুহবিলাকে মোক ধৰিব নোৱাৰিব মই বিহাৰী হয় না বঙালী হয় না অসমীয়া হয়, ধৰিবই নোৱাৰিব। লেবেল মাৰিব আহিছ তহঁতে। তহঁতৰ দৰে একাংশৰ কাৰণে কিন্তু আমি লাঞ্ছিত হৈ আছো, বঞ্চিত হৈ আছো। আমাক একাংশই তুচ্ছ তাচ্ছিল্য কৰে, একাংশই আমাক বেয়া বেয়া মন্তব্য কৰে, গালি গালাজ পাৰে, কেৱল মাথো তহঁতৰ দৰে কিছুমান কুলাংগাৰ সকলৰ কাৰণে। 30 চলি লৈ কেনে মা দেউতা লৈ কেনে কেলা সৰুৰ পৰা ঘৰৰ পৰা বাহিৰত যাবি, ইনকাম কৰিবি, আকৌ ইলেকশ্যনৰ সময়ত ঈদৰ সময়ত ঘৰত আহিবি। অসমৰ গোটেইবিলাক সংস্কৃতি তহঁতে একোৱে নাজানিবি, আকৌ নিজকে দাবী কৰিব আহিছ অসমীয়া, খাটি অসমীয়া হয়। আমি বাংলাদেশী নহয়। কেলা কেমেৰা সন্মুখত কৈ আছ আমি অসমীয়া ক'ব নোৱাৰো, 10 বছৰ হৈ থাকি আছো। কেলা 10 বছৰত থাকিলে কোনোবা এজন মানুহ নিজৰ মাতৃভাষা পাহৰি যায় জানো? অসমীয়া ভাষা পাহৰি যায়? হা 10 বছৰ বাহিৰত থাকিলে লেবেল মাৰিব আহিছ কেলা। বুঢ়াজনে কি কৈছে শুনিছেনে? অসমীয়া ক'ব নোৱাৰো মই। বুঢ়া হৈ গৈ আছ, অসমত থাক, অসমীয়া কথা ক'ব নোৱাৰ, কেৱল মাথো খালি খাবি আৰু হাগিবি, 6টা-7টাকৈ সন্তান জন্ম দিবি আৰু লৈ যাবি লক্ষ্ণৌত ইটভাটাত ঠঙা কৰাবলৈ। হা ইটভাটা লৈ যাবি তহঁতে। ল'ৰা ছোৱালী পঢ়া লিখাৰ কোনো ধ্যান নাই, গুৰুত্ব নাই, শিক্ষাৰ কোনো প্ৰয়োজন নাই, শিক্ষাৰ কোনো গুৰুত্ব নাই তহঁতৰ। তহঁতৰ কাৰণে আমাৰ কথা শুনিব লাগে। মিয়াসকলে 10টা-12টাকৈ সন্তান জন্ম দিব, ইটভাটা লৈ যাব, লক্ষ্ণৌ লৈ যাব, হা দিল্লী মুম্বাই লৈ যাব। কিমান নিকৃষ্ট, কিমান লেতেৰা লেতেৰা মন্তব্য একাংশই কৰি থাকে আমাক লৈ। কিয়? কেৱল মাথো তহঁতৰ দৰে কিছুমান জদাসকলৰ কাৰণে কিছুমানে কৰি থাকে আমাক এনেকুৱা মন্তব্য। মই একদম তেজ গৰম হৈ গৈছে এইবিলাক কথা শুনি কেনে। দিল্লী, মুম্বাই, কলকাতা, চেন্নাই এইবিলাকৰ পৰা যিমানবিলাক ট্ৰেইন, বাছ একদম ফুল হৈ লোড হৈ আহি আছে মানুহবিলাক অসমত, আৰু সেইবিলাক চাই কেনে একাংশ নিউজ টেলিভিশ্যনবিলাক চিঞৰি চিঞৰি কৰি আছে এওঁলোকে কৰ মানুহ হয়? সন্দেহ কৰিছে বাংলাদেশৰ মানুহ হয়। এইবিলাক কিয় সন্দেহ কৰে? মানে আমাৰ কাৰণে সন্দেহ কৰে। কেৱল বাহিৰত গ'লে ইনকাম কৰি খাব পাৰোঁ, ঘৰত নোৱাৰো জানো? ঘৰতো পাৰোঁ। নিজৰ পৰিস্থিতি, কালচাৰবিলাক, সংস্কৃতিবিলাক এবাৰ ভালকৈ চাব, অলপ নিজকে উন্নত কৰা, ডেভেলপ কৰা, পৰিৱৰ্তন কৰাবলৈ চেষ্টা কৰিব। মাল নাই, ব্ৰেণ্ডত মাল নাই। কেলা কাৰণো তেজ গৰম নহ'ব কেলা এনেকুৱা কথা ক'লে? অসমত থাক কেলা অসমীয়া নাজানো। মই এজন মূৰ্খ মানুহ হয়, মোৰ কোনো লেখা পঢ়া নাই, ডিগ্ৰী নাই, স্কুলত নাই যোৱা মই। তথাপিও আল্লাহে মোক যিখিনি দিছে ভালে দিছে। মই সিমান লেবেল মাৰিবলৈ নাযাওঁ। দম আছেনে, অকাত আছেনে কোনবাৰ মিয়া মোৰ লগত টক্কৰ দিবলৈ? অকাত বুলি কৈছোঁ, দম বুলি কৈছোঁ, আছেনে কোনবাৰ এজন শিক্ষিত মানুহ? চেলেঞ্জ কৰিছোঁ মই। কেলা অসমীয়া, হিন্দী, বঙালী, ভোজপুৰী, বাংলা মোৰ লগত ক'বলৈ PhD পাছ নকৰক কিয়? দম নাই, অকাত নাই এনেকৈ ক'বলৈ। এইবিলাকে কোৱা হয় বাংলাদেশী, এইবিলাকে কোৱা হয় যে কাটাজাৰ পাৰ কৰি অহা মানুহ এইবিলাকে।